350 আহিব 525 আর 17 আহিব এখনৰ 720 আপোনাৰ 480 480 ন 475 এনেকুৱা আহিব 4,25,000 390 এনেকুৱা আহিব আপোনাৰ 370 প্ৰাইচটো আহিব 4,40,000 টকা 395 ওকে তো আহিব 3,65,000 টকা নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ যোৰহাটত আৰু যোৰহাটত এটা অসমৰ ভিতৰতে ধৰিব গ'লে ভাল হিউজ ষ্টক থকা ডিলাৰ সেইটো হৈছে ৰিচা কাৰ প্লেচ আৰু ৰিচা কাৰ প্লেচত বৰ্তমান মই আপোনালোকক দেখুৱাব আহিছোঁ কমাৰ্চিয়েল কাৰৰ আপোনালোকে ইয়াত ষ্টক চাব পাৰিছে কিমান সোপা কমাৰ্চিয়েল কাৰ ইয়াত আছে আৰু মেইন কথাটো হৈছে সকলোখিনি আপডেট আপোনালোকক জনাম এক্সেছ ৰিফাইনেন্স হ'ব নাই আপোনালোকক জনাম প্ৰাইচটো যিটো কয় তাৰ পৰা তেওঁলোকে নেগচিয়েবল কৰিব স্ক্ৰীনৰ নাম্বাৰ আহিছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক আৰু প্ৰাইচটো যদি আপোনাৰ কিবা গাড়ী পচন্দ হয় সেই প্ৰাইচটো আপোনালোকে নেগচিয়েট কৰাই ল'ব এতিয়া বেছি দেৰি নকৰোঁ আমাৰ লগত আছে জিন্তু দা নমস্কাৰ পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক ক'ত আহিব এড্ৰেছটো আমাৰ যোৰহাট মালুৱালি বাইপাছ আপোনাৰ বাইপাছৰ পৰা 50 মিটাৰমান সোমাই আহিলে হৈ যাব অ'কে ফোন কৰিলে আপোনালোকে হেল্প কৰি দিব আমাৰ স্ক্ৰীনৰ নাম্বাৰ দি দিব অ'কে ঠিক আছে স্ক্ৰীনতো নাম্বাৰ আহি আছে এতিয়া বেছি দেৰি নকৰোঁ গাড়ী কমাৰ্চিয়েল আপোনাৰ ৰিফাইনেন্স হৈ যায় হৈ যাব কি কি আছে গোটেই চব আছেনে বৰ্তমানটো আছে ইণ্টা জিটো চব আছে জিটো চব আছে আছে ন তাৰপিছত এচি গল আছে অঁ ঠিক আছে আমি বেছি দেৰি নকৰোঁ গাড়ী আপডেটবিলাক জানো ঠিক আছে এখন ক'ব এইখন আছে য়োদ্ধা 2021 প্ৰাইচ আছে 670 2x4 ন নেক্সট এখন ক'ব নেক্সট এখন আছে বলেৰো পিকআপ 4x4 আছে আপোনাৰ 2019 হয় প্ৰাইচটো আহিব 740 নেক্সট এখন ক'ব নেক্সট আহিব আপোনাৰ বলেৰো পিকআপ এক্সট্ৰা ষ্ট্ৰং 2018 হয় প্ৰাইচটো আহিব 610 আপোনাক সকলোখিনি দেখুৱাই গৈ আছোঁ ডিটেইলছটো মই বহুত গাড়ী আছে সেইটো কাৰণে মই ৰিচা কাৰ প্লেচত আহিলে আপোনাক শ্বৰ্ট ডিটেইলছ দিওঁ বাকী ফুল ডিটেইলছ আহিলে আপোনাকে কণ্টেক্ট কৰি ল'ব নেক্সট এখন ক'ব এইখন আপোনাৰ এচি আছে 2019 ডিজেলৰ হয় আপোনাৰ এইখনৰ প্ৰাইচটো আহিব 340 নেক্সট এইখন আহিব আপোনাৰ বলেৰো পিকআপ 2021 এক্সট্ৰা লং প্ৰাইচ আহিব 755 তাৰপৰা নেগোচিয়েশ্যন হৈ যাব ঠিক আছে নেক্সট এখন ক'ব এইখন আহিব আপোনাৰ এক্সট্ৰা লং 2018 আপোনাৰ প্ৰাইচটো আহিব 670 নেগোচিয়েট হ'ব হৈ যাব ন নেক্সট এখন ক'ব এইখন আহিব আপোনাৰ 2020 মডেলৰ হয় আপোনাৰ প্ৰাইচটো আহিব 350 আহিব এইখন হ'ল আপোনাৰ 2021 মডেল আপোনাৰ প্ৰাইচটো আহিব 780 বলেৰো পিকআপ এক্সট্ৰা লং আপুনি এবাৰ কৈ দিব ঠিক আছে গম পাব এখন কি গাড়ী এখন ইন্ট্ৰা আপোনাৰ V30 এইখন আপোনাৰ 2021 হয় প্ৰাইচটো আহিব আপোনাৰ 525 এনেকুৱা আহিব ন নেক্সট এখন ক'ব এইখন আপোনাৰ বলেৰো পিকআপ 1.7 এক্সট্ৰা লং 2019 মডেলৰ প্ৰাইচটো আহিব আপোনাৰ 17 তাৰপিছত এখন আহিব আপোনাৰ 2018 চনৰ বলেৰো পিকআপ এক্সট্ৰা ষ্ট্ৰং আপোনাৰ প্ৰাইচ আহিব 680 এইখন আপোনাৰ বলেৰো পিকআপ 1.7 খন এক্সট্ৰা লং 2021 হয় প্ৰাইচটো আহিব 8 লাখ নেক্সট এখন ক'ব এইখন আপোনাৰ বলেৰো পিকআপ 4x4 আছে 2018 হয় BS4 প্ৰাইচটো আহিব এইখনৰ 720 এইখন আছে আপোনাৰ ইন্ট্ৰা V10 আপোনাৰ 2021 মডেলৰ হয় প্ৰাইচটো আহিব আপোনাৰ 480 ন নেক্সট এইখন আছে আপোনাৰ ইন্ট্ৰা আছে V10 আপোনাৰ এইখনৰ প্ৰাইচটো 475 এনেকুৱা আহিব 475 কেনেকৈ পাই যাব ন পাই যাব ঠিক আছে এইখন আছে বলেৰো পিকআপ আপোনাৰ এক্সট্ৰা ষ্ট্ৰংখন 1.3 2020 মডেলৰ প্ৰাইচটো আহিব 760 এইখন আপোনাৰ বলেৰো পিকআপ এক্সট্ৰা লং হয় 1.7 খন 2018 প্ৰাইচ আহিব 670 এইখন বলেৰো পিকআপ আপোনাৰ এক্সট্ৰা ষ্ট্ৰং 1.3 2020 মডেলৰ হয় 7,10,000 আহিব এইখন আপোনাৰ এক্সট্ৰা লং 1.7 2021 প্ৰাইচটো আহিব আপোনাৰ 780
এখন বলেৰো পিকআপ আপোনাৰ এক্সট্ৰা ষ্ট্ৰং হয় 2020 মডেলৰ প্ৰাইচ 750 মান আহিব 750 মানত আহি যাব ন তাপা কিবা নেগোচিয়েবল হৈ নেগোচিয়েচন হৈ যাব ওকে গুটেইটাতে হ'ব সবতে হ'ব ৰিফাইনেন্সে 2-3 লাখ টকা দিলে ওলাই যাব 2 লাখ টকাত ওলাই যাব মিনিমাম এখন ক'ব আপোনাৰ এখন আছে এক্সট্ৰা ষ্ট্ৰং 2018 ৰ হয় প্ৰাইচ আহিব আপোনাৰ 680 680 এখন পাই যাব নেক্সট কি সুপাৰ কেৰি আছে আপোনাৰ সুপাৰ কেৰি 2021 ৰ পেট্ৰলৰ হয় প্ৰাইচ আহিব 3,90,000 টকা 3,90,000 নেক্সট এখন ক'ব এখন আহিব আপোনাৰ সুপাৰ কেৰি 2018 ৰ হয় প্ৰাইচটো আহিব আপোনাৰ 3,70,000 টকা 3,70,000 নেক্সট এখন জিটো আছে আপোনাৰ জিটো আপোনাৰ 2022 ৰে হয় প্ৰাইচটো আহিব 4,25,000 টকা 4,25,000 নেক্সট আকৌ পাইছো আমি সুপাৰ কেৰি আছে আপোনাৰ এখন 2020 ৰ হয় প্ৰাইচটো আহিব 395 নেক্সট আমি আকৌ পাইছো সুপাৰ কেৰি আছে এখন আপোনাৰ 2020 ৰ হয় এখনো আপোনাৰ 3,90,000 টকাত আহিব নেক্সট আমি পাইছো আকৌ V30 এখন ইন্ট্ৰা V30 আছে আপোনাৰ 2021 ৰ লাষ্টৰ প্ৰাইচ আহিব আপোনাৰ 525 এনেকুৱা আহিব 525 নেক্সট আমি আকৌ পাইছো ইন্ট্ৰা V30 এখন আছে আপোনাৰ 2022 মডেলৰ হয় প্ৰাইচটো আহিব আপোনাৰ 570 ওচৰা-ওচৰি আহিব 570 তাৰ পিছত পাইছো আমি টাটা এচি গ'ল আপোনাৰ এখন আহিব 2021 ৰ হয় আপোনাৰ প্ৰাইচটো আহিব 390 এনেকুৱা আহিব 390 তাৰ পিছত আমি পাইছো এচি গ'ল আছে আপোনাৰ এখন 2021 ৰ প্ৰাইচটো আহিব আপোনাৰ 370 এখন ইন্ট্ৰা আছে V10 আপোনাৰ 2021 ৰ হয় প্ৰাইচটো আহিব আপোনাৰ 4,60,000 টকা 4,60,000 তাপা নেগোচিয়েচন হ'ব আৰু এখন আছে ইন্ট্ৰা V10 আপোনাৰ 2021 চনৰ হয় প্ৰাইচটো আহিব 4,40,000 টকা তাৰপিছত পাইছো সুপাৰ কেৰি আছে আপোনাৰ এখন 2020 ৰ হয় প্ৰাইচটো আহিব 395 তাৰপিছত আমি পাইছো এচি গ'ল আপোনাৰ এখন 2022 চনৰ হয় পেট্ৰলৰ প্ৰাইচটো আহিব 3,65,000 টকা ঠিক আছে তাৰপিছত আমি পাইছো আকৌ সুপাৰ কেৰি এখন আছে আপোনাৰ 2023 এখন এবছৰে হোৱা নাই আপোনাৰ গাড়ী এখনৰ প্ৰাইচটো আহিব 5,10,000 টকা 5,10,000 এখন ক'ব এখন আপোনাৰ এচি আছে 2019 চনৰ পেট্ৰলৰ আপোনাৰ প্ৰাইচটো আহিব 3,75,000 টকা 3,75,000 নেক্সট এখন ক'ব এখন আহিব আপোনাৰ 19 চনৰ টাটা এচি আপোনাৰ প্ৰাইচটো আহিব 3,30,000 টকা 3,30,000 ন 330 তাৰপিছত এখন আছে টাটা এচি গ'ল আপোনাৰ 2020 ৰ প্ৰাইচটো আহিব 3,60,000 টকা 3,60,000 নেক্সট এখন ক'ব এখন আছে আপোনাৰ টাটা এচি 2018 চনৰ প্ৰাইচটো আহিব 3,30,000 টকা 3,30,000 নেগোচিয়েচন হ'ব নেগোচিয়েচন হৈ যাব ৰিফাইনেন্স হৈ যাব ইয়াৰ গাড়ী কমাৰ্চিয়েল গাড়ী যিমান আছে চব ৰিফাইনেন্স হ'ব সব গাড়ীতে ৰিফাইনেন্স হৈ যাব এতিয়া দেখা পালে সকলোখিনি কমাৰ্চিয়েল গাড়ী দেখুৱালোঁ আৰু স্ক্ৰীনত নাম্বাৰ আহি আছে মই জাষ্ট আপোনালোকক গাড়ী বহুত আছে যোনটো মই যদি ভিডিঅ' বনাব যাওঁ 1 ঘণ্টাৰ ওপৰত হ'ব মই সেইটো কাৰণে শ্বৰ্টকৈ ডিটেইলছ দিছোঁ আপোনালোকক কিবা গাড়ী যদি পচন্দ হৈছে আপোনালোকে সুধি ল'ব আৰু আপোনালোকে স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰি ফুল ডিটেইলছ ল'ব আৰু ইয়াৰ পৰা আপোনালোকে গাড়ী লৈ যাব গোটেইখিনি টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি চেক কৰি তাৰপিছত গাড়ী ল'ব তো এইখিনিয়ে ক'বলগীয়া আছিল স্ক্ৰীনত নাম্বাৰ আহিছে আপোনালোকে কণ্টেক্ট কৰিব যদি ভিডিঅ'টো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি চেনেলটো ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰি দিব আগলৈ ষ্টক আহিলে আকৌ আহিম আকৌ কমাৰ্চিয়েল গাড়ী ৰিচা কাৰ প্লেছৰে মই কমাৰ্চিয়েল বনাওঁ আপডেট দিব চেষ্টা কৰিম আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়